এখন ৰাজাহাট বানাইগুছি গাঁৱৰ এইটো হাকোজলা জান হয়। এতিয়া হাকোজলা জানত আচলতে আমি বছৰ বছৰ ধৰি মানে আমাৰ ইয়াৰ জন্মৰ পৰা আজিলৈকে মোৰ এতিয়া বৰ্তমান বয়স মোৰ 44 বছৰ, আজি 46 বছৰে আমি এই দলংখন আমি এইটো পৰ্যায়তে দেখা পাইছোঁ, যিটো নেকি আজি আমাৰ ধৰ্মপুৰ সমষ্টিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, তাৰ আগত আমাৰ কংগ্ৰেছৰ নেতাও আছিলে নীলমণি সেন ডেকা, কিন্তু কাৰো দৃষ্টিগোচৰ এই বস্তুটো নহ'ল আমাৰ। গতিকে আমাৰ এই ৰাজাহাটবাসীৰ লগতে বৃহত্তৰ কৈঠালকুছি আমাৰ আশা বিহামপুৰ ৰাস্তাৰ পৰা আমাৰ বৃহত্তৰ কৈঠালকুছিলৈ যোৱা এই যিটো সংযোগী পথ, এইখন হাকোজলাৰ ওপৰত যিখন দলং, এই দলংখন আজিলৈকে আমাৰ কিন্তু আমাৰ এনেকুৱা আমাৰ সৌভাগ্যপ্ৰাপ্ত আমাৰ নহ'ল। বাৰিষা আমাৰ কোনো ধৰণৰ আমাৰ ওপৰমূৰি আৰু আমাৰ দৃষ্টিগোচৰ নহ'ল। আমাৰ বাৰিষা এনেকুৱা এটা কণ্ডিশ্যন হয়, যিটো কণ্ডিশ্যনত নেকি আমি এই বাঁহৰ আমি এই কেইঘৰ মানুহে আমি তুলিকৈ মানে বাঁহকেইডালে আমি তাৰমানে যাতায়াতৰ আমাৰ এইটো শেষ ভৰসা। আৰু আমি এই বাৰিষা এতিয়া যেতিয়া পানী আহিব, ইয়াৰ ওপৰত ধৰক 4-5 ফুট পানী হয়, পানী হ'লে আমি এই বাঁহকেইডাল আমি বান্ধি কেনে ৰাখিব লগা হয়। গতিকে আমি এনেকুৱা এটা পৰিস্থিতি ভুগি আছোঁ। মন্ত্ৰীৰ গৃহ মৌজা নেকি? মন্ত্ৰীৰ গৃহ মৌজা, এইটো আমাৰ চন্দ্ৰমোহন পাটোৱাৰী আমাৰ এইটো গৃহ মৌজা হয়, তেওঁৰ ওচৰ চুবুৰীয়া আমাৰ এইটো চন্দ্ৰমোহন পাটোৱাৰীৰ পৰাতো আমাৰ এইটো বেছি দূৰ নহয়। গতিকে আমাৰ ভাবোঁ আমি ধৰ্মপুৰ সমষ্টিত বোধহয় এইখন দলঙে বাকী আছে নেকি। গতিকে আমাক ওপৰমূৰীসকলক, আমাৰ বৰমূৰীসকলক তেওঁলোকক আমি অনুৰোধ জনাওঁ যে অনতি বিলম্বে আমাৰ এই দলংখনৰ এটা সুব্যৱস্থা কৰি বৃহত্তৰ ৰাইজৰ যাতে আমাৰ উন্নতিৰ কাৰণে তেওঁলোকে আমাৰ যাতায়াতৰ কাৰণে চলা ফুৰাৰ কাৰণে আমাৰ যাতে আমাক এটা সুব্যৱস্থা এটা কৰি দিয়ে। বাকী 26ৰ আমাৰ বিধানসভা ইলেকশ্যন আহি আছে, যদি এই ইলেকশ্যনত যদি তেওঁলোকে এই কামটো আমাৰ নকৰে, আমি এটা পৰিকল্পনা লৈছোঁ যে আমি বৃহত্তৰ এই আমাৰ বড়ো চুবুৰী কৈঠালকুছি বেছিমাৰি যোৱাত দি আমাৰ যিখিনি যাতায়াত কৰা মানুহ আছে, আমি সকলোৱে তাৰমানে ভোট বৰ্জন কৰিবলৈ আমি সংকল্পবদ্ধ হৈছোঁ আৰু কৰিমো আমি এইটো। নেতাবালী নেতাবিলাক তেওঁলোকৰ এইটো তেওঁলোকৰ মনৰ আমাক হেৰি কৰাৰ কাৰণে, সন্তুষ্টি কৰাৰ কাৰণে তেওঁলোকে ইলেকশ্যনৰ সময়ত চবেই দৌৰাদৌৰিকৈ আহি কেনে আমাক যিটো ক'ব লাগে আভুৱা ভৰি আমাৰ যিহেতু এইবিলাক আমি যিহেতু খেতি কৰি খোৱা আমি সহজ সৰল সজা মানুহ, গতিকে তেওঁলোকে আমাক যিকোনো নানা প্ৰকাৰে তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়ে, প্ৰতিশ্ৰুতিত আমি তেওঁলোক গৈ আজি আমি 46 বছৰত উপনীত হ'লোঁ। গতিকে আমাৰ গাড়ী চলি পকি গ'ল, আমাৰ ল'ৰা ছোৱালী আমাৰ এতিয়া বহুতো ল'ৰা ছোৱালী এক্সিডেণ্টো হৈছে, কেতিয়াবা চাইকেলৰ পৰা পৰি দৌৰাদৌৰিও কৰি স্কুলৰ, কেতিয়াবা আমি মতা মানুহবিলাক যদি আমি ঘৰত নাথাকোঁ, মাইকী মানুহবিলাকো বাৰিষা কালত পাৰ হ'বলৈ আমাক সহায় কৰে। গতিকে ইয়াত এটা সুব্যৱস্থা যেন আমাক কৰি দিয়ে। প্ৰতিশ্ৰুতি যি চৰকাৰে আহে সেই চৰকাৰে প্ৰতিশ্ৰুতি দি গৈ আছে আজিলৈকে, কিন্তু বাকী নেতাবালী নেতা এতিয়া আমাৰ আমাৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আমি অনুৰোধ জনাওঁ যে আমাৰ যাতে 26ৰ বিধানসভা নিৰ্বাচনৰ আগতে যেন আমাক এই কামখিনি অনতি বিলম্বে আমাক প্ৰদান কৰিবলৈ বাধ্য হওঁ। লিডাৰশ্বিপসকলে তেওঁলোকে যেতিয়া ইলেকশ্যন আহিব, ইলেকশ্যনৰ আগত যিহেতু ভোট তেওঁলোকক লাগে, যি দলৰেই নহওক কিয়, যিহেতু ভোট লাগে, ভোট লগাৰ স্বাৰ্থত তেওঁলোকে আমাক নানান ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ভোট যোৱাৰ পিছত আকৌ পিছ দিয়ে।